প্ৰিয় শ্ৰোতাপ্ৰেমী, ইন্দ্ৰাণী শৰ্মা বাইদেউৰ আবেলি উপন্যাসখনৰ এয়া 14তম খণ্ড। মই আৰম্ভ কৰিছোঁ। এয়া 14 নম্বৰ খণ্ড। তুমি বিচাৰিলেই গল্প এটি হ'ব পৰাকৈ শব্দ এখিনি সাঁচি ৰাখিছোঁ। এটি এটিকৈ বাঢ়ি অহা আৱেগৰ জোখ একোটা শব্দ, যেনে ধৰা ভালপোৱা, ভাল লগা, তুমি আৰু আমি, ভীষণ খেলি মেলি জানা। ইটোৰ লগত সিটো লগ হ'লেই সকলো শেষ। কি যে এক ভ্ৰমৰ আখৰাত ব্যস্ত মই। জলমলকৈ ছবিবোৰ ইখনৰ পাছত সিখন ভাহিছে, ঠিক যেন চিত্ৰকৰৰ কল্পনাই ঢুকি নোপোৱা আধৰুৱা এটি এটি শিল্প। তাৰো সিপাৰে তুমি, ইপাৰে গল্পটিৰ কেৱল নামটো লিখি মোহাৰি মই ভাগৰুৱা। ইমানবোৰ কথাৰে ভৰোণ বুকু এখন একে সময়তে ইমানবোৰ ভাৱনাই জোকাৰি গ'লে বাৰু মানুহ স্থিৰ হৈ থাকিব পাৰেনে? গাড়ীখনত বহি তাকেই ভাবিলে আবেলিয়ে। এটি সুন্দৰ দীঘল গল্প হ'ব পৰাকৈ কথা আছে তাইৰ বুকুত। যিটো গল্পৰ কেৱল নামটোহে লিখিছিল তাই, গান। কম ধুনীয়া নামনে বাৰু? যেন সেই সূৰ্যাস্তৰ সময়ৰ আকাশখনৰ সুমথিৰা বৰণৰ ফিৰিঙতিবোৰৰ লগত ভাহি অহা কোনোবা নামঘৰৰ দবা কাষৰহে শব্দ। তাৰ পাছত আৰু একো লিখা নাছিল, কাৰণ তাৰ পাছতেই যে সকলো জটিল। মিল নথকা অলেখ শব্দৰ বিশৃংখলতা। আজিও সেই অজান আকাংক্ষা বুকুত সামৰি বৰমাকৰ কাষত কুচিমুচি বহি আছে আবেলি। ইমান ডাঙৰ কথা এটা বাৰু তাই কেনেকৈ বৰমাকৰ পৰা লুকুৱাই থব? সেই একেটা কথাকে ভাবি ভাবি হাত ভৰি কঁপি আছে তাইৰ। এইখন বৰ ধুনীয়া চাদৰ আনিলি বেলি, বৰ কোমল। কেতিয়াবা তয়ো পিন্ধিব পাৰিবি নামঘৰলৈ যাওঁতে। ইমান মিহি, চাচোন কিমান লৈছে বাবা? বেলিহে জানিব, মই একেলগেহে দিছিলোঁ পইচাটো। বেলি, চাদৰখনত কিমান লৈছিল? নাই, একো উত্তৰ নাই। একো কথাই সোমোৱা নাই তাইৰ কাণত। ভয়েই লাগিছে নে ভালেই লাগিছে বুজিয়েই পোৱা নাই তাই। তোক ভাল পাওঁ বেলি, এনেকৈ কৈ দিব পাৰিনে? আমাৰ সপোনবোৰক আঁতি আঁতি বান্ধি থোৱা কথাবোৰ, নিজৰ দুৰ্বলতা, অস্থিৰতা, নিসংগতা একাষৰীয়া কৰি এনেকৈ উজাৰি দিব পাৰিনে কলিজাৰ টগবগ হেঁপাহ? যদি আগানে পাৰে, আবেলিয়ে কিয় নোৱাৰে? আগানে এই কথাষাৰ আগতেও চাগৈ নিশ্চয় কৈছিল, সেইবাবে তাৰ বাবে ইমান সহজ। কি যে ইমান পাক লগা এই কথাবোৰ। যিটো কথা শুনিবলৈ তাই ইমান দিনে বাট চাই আছিল, নিতে নতুন সপোন দেখিছিল, সেই কথাটো কিয় এতিয়া শুনিও একো কৰিব পৰা নাই তাই। আগানৰ ওঠৰৰ পৰা ভাহি অহা দুটা শব্দত কি যাদু আছিল, যি তাইক বান্ধি পেলাইছিল? ইয়াৰ পাছতো একো ক'বলৈ নাই তোৰ? মানুহ আহিছে, মন্দিৰলৈ মানুহ আহেই, ময়ো দেখিছোঁ। বেয়া পালি মোক? মই বৰমাৰ ওচৰলৈ যাওঁ। তাৰ পাছত আৰু তাই আগানলৈ ঘূৰি নাচালে। চালেই যদি ধৰা পৰি যায়? বৰমাকৰ ওচৰত লুকাব খোজা আবেলি আকৌ বাধ্যত পৰি আগানৰ সৈতেই বজাৰলৈ আহিবলগীয়া হৈ পৰিছিল। হাঁহি উঠিছিল আগানৰ। আগানে বেলি বুলি মাতিলেই তাই দৌৰি যোৱা দি গৈ দোকান এখনত সোমাই দিয়ে। এনেই যি টি কথা সুধি দোকানীক বস্তু দেখুৱাবলৈ কয়। অলপ আঁতৰত ৰৈ বেলিৰ অসহজ অৱস্থাটো উপভোগ কৰে আগানে। এই সময়খিনি তাইৰ জীৱনত আগতেই কিয় নাহিল? তাৰ প্ৰথম প্ৰেমত কেতিয়াও এনে সৰলতা কিয় নাছিল? সকলোবোৰ ইমান ব্যৱহাৰিক, নিয়ম মাফিক হোৱাটো প্ৰয়োজনীয় আছিলনে? তেনেই তাকৰ এই দুটি পল তাৰ প্ৰাণ ভৰি জীয়াবলৈ মন গ'ল। বেলিলৈ চালেহি, এবাৰ তালৈ আৰ চকুৰে চাই আকৌ কাপোৰ চোৱাত লাগে। এই সুযোগ জানো এৰি দিব পাৰি? যিমানে আবেলি ভয় খাই পলাইছে, সিমানে আগানে তাইলৈকে থৰ লাগি চাই থাকে। আৰ চকুৰে তাই যেতিয়াই তাৰ ফালে চাই, সি চেলাউৰি কোছা ওপৰলৈ দাঙি দিয়ে। সেইজনী তাতেই শেষ। কোনোবাই যেন সেন্দুৰ এখিনিহে ছটিয়াই দিছে বেলিৰ গালে মুখে। কথাবোৰ খেলি মেলি হৈ যায় তাইৰ। দোকানৰ বস্তু দোকানতে এৰি থৈ আহে।
আকৌ দোকানীয়ে পিছে পিছে খেদি গৈ দিবলগীয়া হয়। হাঁহি হাঁহি আগান এইবাৰ বৰমাকৰ কাৰণে কোমল চেণ্ডেল বিচাৰি থকা বেলিৰ ওচৰত আহি ৰ'ল। ভয় লাগিছে? অহ, তেনে বৰমাৰ কাৰণে মতা মানুহৰ চেণ্ডেল চাই আছ কিয়? হাতত থকা চেণ্ডেল পাত নিজৰ কপালতে মাৰি দিওঁ যেন লাগিল বেলিৰ। এনেকৈয়ে বৰমাকৰ লিষ্টৰ বস্তুবোৰ এটা এটাকৈ গোটাই আবেলি আগানৰ ওচৰত ৰ'লহি। হৈ গ'ল, বৰমাৰ লিষ্টত থকা চব ল'লোঁ, তোক একো নালাগে? আগানৰ হাজাৰ অনুৰোধৰ পাছত নিজলৈ বুলি এটা মাত্ৰ কলম কিনিলে আবেলিয়ে। মাত্ৰ কলম এটা? মই আটাইতকৈ ভাল পোৱা বস্তু এইটোৱেই। দেউতাৰ পাছত আৰু কোনেও কলম উপহাৰ মোক নাই দিয়া। পৰীক্ষাত এইটো কলমেৰে লিখিম। লিখাৰ আগতে কৃষ্ণ কৰিব লাগিব চাগে, হাঁহি দিছিল তাই। এই যে তাই চব কথাতে কৃষ্ণ কৃষ্ণ কৰি থাকে, আগানৰ বাবে হয়তো বৰ হাঁহি উঠা কথা এইটো। তাই ক'ৰবাত পঢ়িছিল, দুৰ্বল আৰু দুখীয়া মানুহেই অনবৰত ভগৱান ভগৱান কৰি থাকে। ভাৰতবৰ্ষ দুখীয়া দেশ, ইয়াত দুৰ্বল মানুহৰ সংখ্যা বেছি। সেই কাৰণেহে ইমান মঠ মন্দিৰ ভগৱানক লৈ অ'ত ত'ত সংঘাত ৰাজনীতি। আপুনি য'ত আছিল তাত মানুহে ভগৱানক বিশ্বাস কৰেনে? মই নৰৱে, ছুইডেন দুয়োখন দেশত আছিলোঁ। ইমান ভগৱান বিশ্বাসী কোনো নহয়। বেছিভাগেই এথিষ্ট মানে নাস্তিক। কিয়? চব আছে তাৰ মানুহৰ ওচৰত, শিক্ষা, স্বাস্থ্য সকলো ফ্ৰী। নাগৰিকৰ সুৰক্ষাৰ দায়িত্ব সম্পূৰ্ণ চৰকাৰৰ। ইয়াৰ দৰে বেমাৰ হ'লে চিকিৎসা নাপাই কোনো মানুহ নমৰে। ৰাস্তাৰ গাঁতত পৰিও কোনো মানুহ নমৰে। চৰকাৰে জনসাধাৰণৰ কাৰণে সকলো সুবিধা কৰি দিছে। গতিকে দুখীয়া মানুহ এজনৰো বৰ্তমানৰ ভয় আৰু ভৱিষ্যতৰ চিন্তা নাথাকে। সেইকাৰণে চাগৈ বাৰে বাৰে ভগৱানক মাতি মাতি আমনিও নকৰে, নাইবা ভগৱান আছে বুলিও নাভাবে। কথাবোৰ আচৰিত যেন লাগিল আবিলিৰ। তাই ভবাতকৈ ইমান বেলেগ। ইমান ধুনীয়া দেশত জন্ম দিয়াৰ কাৰণে ধন্যবাদ দিবলৈকো ভগৱানক মাতিব পাৰে। ধনী দেশৰ মানুহবোৰ তাৰমানে স্বাৰ্থপৰ। বিজ্ঞান বহুত আগবাঢ়িলে আবেলি। ইয়াৰ পৰা ওলালে বুজিবি। জানো, পঢ়িছোঁ, তাৰ পাছতো বিশ্বাস কৰোঁ ভগৱান আছে। বিশ্বাসে মানুহক স্থিৰ কৰে, বিনয়ী কৰে। দেউতাই কৈছিল, যি মানুহে ভগৱানক ভয় নকৰে সেই মানুহেই বেয়া কাম কৰিব পাৰে। তেন্তে ইমান বেয়া কাম কৰিও ইমান ডাঙৰ ডাঙৰ মানুহবোৰ আৰামত ঘূৰি ফুৰে কেনেকৈ? ভগৱানে নেদেখে? দেখে, চব দেখে। সেই মানুহবোৰৰ জীৱনত শান্তি আছে জানো? নাই, মুঠেই নাই। এৰা, কথাবোৰ এনেকৈ ভাবিলেই সকলো সহজ। বেলিক কেতিয়াবা বৰ ডাঙৰ যেন লাগে আগানৰ। ইমান গভীৰ কথা কিছুমান ইমান সৰলকৈ কৈ দিব পাৰে তাই। তোৰ ভগৱানক এতিয়া ময়ো বিশ্বাস কৰোঁ, আগতে কৰা নাছিলোঁ। মাজতে বিশ্বাস হেৰাইছিল, এতিয়া ঘূৰাই পাইছোঁ তোৰ সৈতে। তাতকৈ বেছি একো ক'ব পৰা নাছিল আগানে। কি এক বিভ্ৰান্ত সমাজ ব্যৱস্থাত সি নিজক হেৰুৱাই আহিছে, আবেলিয়ে বুজিব পাৰিব জানো? সকলো পোৱাৰ বাসনাত নিজেই এক বিশাল শূন্য হৈ ওলমি আছিল মানুহবোৰ। কেৱল জানো বিদেশত থাকিয়ে অনুভৱ কৰিছিল সেই কথা? নিজৰ পুৰণা বহু বন্ধুৰ সলনি হোৱা ৰূপ সি দেখিছে। কেৱল বেলি আৰু বৰমাকৰ দৰেই তেনে কম সংখ্যক মানুহক বাদ দি সকলোৰে আজি একেই অৱস্থা। সকলো সময়তে একেলগে থকা মানুহেই কেৱল আৰু কেৱল প্ৰতিযোগিতাৰ বাবেই ব্যৱহাৰ কৰি আহিছিল তাক। কলৈ গৈ আছিল নজনাকৈ সিও যে কাঁইটীয়া বাটেৰে গৈয়া আছিল। আৰু এতিয়া শেষবাৰৰ বাবে আকৌ যাব লাগিব সেই একে বাটেৰে, কাৰণ সি বেলেগ হেৰুৱাব নোৱাৰে, কেতিয়াও নোৱাৰে। ব'ল, বৰমাৰ আমনি লাগিছে চাগৈ। বৰমাকৰ ওচৰ পোৱালৈকে যেনে তেনে কথা কেইটামান ওলাইছিল তাইৰ মুখৰ পৰা। এতিয়া যে মানুহজনী ওচৰত দেখি একোৱেই নোলোৱা হ'ল। শিল পৰা কপৌ যেন হলি যে। কি হ'ল তোৰ? একো হোৱা নাই। মিছা কথা কৈছ? বাৰু নেলাগে ক'ব। কটক কটক শব্দ কৰি হাতৰ আঙুলিকেইটা ফুটাই আছে বেলিয়ে। তাৰমানে নিশ্চয় কিবা এটা হৈছে। অৰুন্ধতীয়ে অন্তত এতিয়া ইমানখিনি চিনি পাই এই ছোৱালীজনীক। বাবা, গাড়ীখন ৰখাচোন। এই সময়ত আগানক আঁতৰাই পঠিয়াব লাগিব। দৰৱ এটা লাগে বুলি আগানক
ফাৰ্মাচীলৈ পঠিয়াই এইবাৰ অৰুন্ধতীয়ে আবেলি হাত এখনত ধৰি সুধিয়েই পেলালে, বাবাই কিবা কৈছে তোক? কেনেকৈ জানিলে বৰমাকে? তাৰমানে মানুহজনী সঁচাকৈ গোসানী নেকি? অন্তৰ্যামী? বেলি কি কৈছে বাবাই? আপুনি গালি পাৰিব। নেপাৰোঁ, ক। মোৰ গাত দোষ নাই বৰমা, বিদ্যা শপত। আগানদায়েহে ভাল পাম বুলি কৈছে। হ'ব, বুজিছোঁ। দীঘল হুমুনিয়াহ এটা সৰি পৰিল অৰুন্ধতীৰ বুকুৰ পৰা। কিয় জানো এনে লাগিছে তেওঁৰ? সেই একেখিনি যাতনা আবেলিৰ বাবেও থৈছে ভগৱানে, যিখিনি তেওঁ ভুগিছে। কোনে জানে কত ৰাতি বিৰহৰ অগণিত জ্বলি জ্বলি ৰাতিপুৱা ওলাই আহে আন এজনী অৰুন্ধতী হৈ। নৈপৰীয়া মনত এতিয়া ইমান খৰাং। মৰুভূমিৰ বালিত ধুমুহাত তচনচ সকলোবোৰ নিজৰ মাজত সামৰি সাগৰৰ দৰে স্থিৰ হ'বলৈ যাওঁতে কেইবাৰ মৰিছে অৰুন্ধতী, কোনে জানে? সেই একেই বিৰহ, একেই বিষাদ বেলিৰ বাবেও। এয়া কি ন্যায়? এয়া কি কৰিছা প্ৰভু? কোমল মনত যদি এবাৰ আঘাত লাগে, সেই আঘাত আৰু কেতিয়াও আঁতৰি নাযায়, মৰিলেও নাযায়। জেঠ মাহৰ দুপৰীয়া এটা এই একে অনুভৱত অৰুন্ধতীও জানো এনেকৈ ক্ষমা নাছিল? তেওঁৰ জানো হাত ভৰি কঁপা নাছিল? নিৰ্জন ৰাস্তাটোৰে ভৰ দুপৰীয়া গুণদা পেহীটিৰ লগত লগুণ কেনেকৈ কাটে শিকিবলৈ পঠিয়াইছিল মাকে। যঁতৰ এটা যোগাৰ কৰিব পৰা শক্তি অৰুন্ধতীৰ ঘৰখনৰ নাছিল। ঘৰৰ কপাহ গুটিখিনি গুচাই টোপোলা বান্ধি গুণদা পেহীটিৰ ঘৰলৈ দৌৰিব লাগে। গাঁৱৰ মাজৰ লুংলুঙীয়া ৰাস্তাটোৰে গ'লে প্ৰায় 3 কিলোমিটাৰ বাট। ঘটিহাতৰ সেউজীয়া ব্লাউজ, বগা মেখেলা, সেউজীয়া পাৰিৰ কপাহী চাদৰখনেৰে সৈতে ৰঙা ফিটা দুডালেৰে দুডাল বেনী গুঠি স্কুলৰ সাজযোৰ পিন্ধিয়েই ওলাই আহিছিল অৰুন্ধতী। ৰাস্তাটো নিজান। মনতে 100বাৰমান ভগৱানক মাতি মাতি খৰ খৰকৈ খোজ দিছিল আৰু আধা বাট যাওঁতেই লগ পাইছিল সেই মানুহজনক। সিফালৰ পৰা চাইকেলেৰে আহি থকা প্ৰসন্ন ককাইদেউ চাইকেলখন ৰখাই অৰুন্ধতীৰ ওচৰলৈ আহিছিল। কোনফালে যোৱা ৰূপালীম? সেই নামটোৰে কেৱল এজন মানুহেই মাতে অৰুন্ধতীক। ঘৰত নজনাকৈ যে ৰূপালীমৰ ভাও লৈ সকলোকে কন্দুৱাই থৈছে অৰুন্ধতীয়ে। চাইকেলৰ পৰা নামি অৰুন্ধতীৰ কাষে কাষে খোজ লৈছিল তেওঁ। বগলীৰ পাখিৰ দৰে ধক ধককৈ বগা ধুতিখন, পাঞ্জাবী চোলাটো, চুলিত কেৰপিন তেলৰ ফুৰফুৰীয়া গোন্ধ এটা, কামিজৰ ওপৰৰ জেপটোত দুটা কলম, হাতত ৰূপালী ৰঙৰ চেইনৰ এটা ঘড়ী, কাণত কপাহ অকণমান সুগন্ধি লগাই থৈছে। লং ইলাচি দি খোৱা তামোলখন তেতিয়াও মুখতে আছে। কল্পনাতে ৰূপ কোঁৱৰৰ প্ৰেমত পৰা অৰুন্ধতীৰ এনেকুৱা লাগিছিল সন্মুখত যেন সঁচাই তেওঁৰেই প্ৰতিৰূপ। এই ভৰ দুপৰীয়া অকলে অকলে কিয় আহিছা? বৌতীয়েহে পঠিয়াইছে? পৰীক্ষালৈ আৰু কেইটামান দিন বাকী। এই সময়ত পঢ়া শুনা কৰি ঘৰত থকা উচিত। বিয়াৰ আগতে এইবোৰ কাম শিকিবই লাগিব। কোনে কৈছে? তোমাৰ মাজত আন বহু প্ৰতিভা আছে ৰূপালীম। সেইবোৰ ৰান্ধনীশালৰ এলান্ধু হ'বলৈ নিদিবা, নহ'লে মই বৰ দুখ পাম। ৰৈ গৈছিল অৰুন্ধতীৰ খোজ। কিয় তাইক লৈ ইমান চিন্তা প্ৰসন্ন ককাইদেউৰ? BA পাছ কৰি আন চাকৰি নকৰি পিছপৰা গাঁওখনত স্কুল খুলি ঘৰে ঘৰে গৈ নাৰী শিক্ষাৰ কথা কোৱা মানুহজন, স্কুল এৰি দিয়া বহু ছোৱালীক পুনৰ বিদ্যালয়ৰ মুখ দেখুওৱা মানুহজনৰ গোটেই গাঁওখনেই আপোন। তথাপি তেওঁ অৰুন্ধতীক লৈ সদায় ব্যস্ত, সদায় চিন্তিত। ইখনৰ পাছত সিখন কিতাপ যোগান ধৰা মানুহজন, স্কুলৰ কাষৰ সৰু বাঁহৰ ঘৰটো, যিটো লাহে লাহে সাংস্কৃতিক কেন্দ্ৰ হৈ উঠিছে, তাত তাইৰ দৰে আৰু বহু ল'ৰা ছোৱালীক প্ৰতি দেওবাৰে জ্যোতিৰ বাট দেখুওৱা মানুহজন, ভাষাক লৈ সদা সচেতন মানুহজন, ব্ৰহ্মপুত্ৰ ভাল পোৱা মানুহজন। তেওঁৰ বাৰু ইমান চিন্তাৰ মাজতো অৰুন্ধতীলৈ আছুতীয়া সময় কেনেকৈ থাকে? ইমান আত্মিক কেতিয়া হ'ল গানেৰে আৰম্ভ হোৱা এটা সম্পৰ্ক? তুমি কলেজলৈ যাবই লাগিব। পিতায়ে নিদিয়ে। মই বুজাম। দদাইদেউ সৰল মানুহ, কথাবোৰ বুজালে বুজিব। তুমি মাত্ৰ পঢ়াৰ কথা চিন্তা কৰা। IA পাছ কৰিয়েই আমাৰ স্কুলতে পঢ়ুৱাব পাৰিবা।
সত্য সত্য। স্কুলখনক আমি এক নতুন ৰূপ দিম। একেলগে আমি বহুদূৰ বাট বুলিব লাগিব। আৰু এটা সত্য কথা আজি শুনিবানে? কি? পঢ়া সাং কৰি মোৰ লগত বিয়াত বহিবানে ৰূপালীম? লাজে ভয়ে পানী যেন হয় সেই ঠাইৰ পৰা মাত্ৰ দৌৰি পলাইছিল অৰুন্ধতী। পেটত যেন এজাক প্ৰজাপতিয়ে যেনি তেনি উৰি ফুৰিছে। বুকুৰ ধপধপনি বাঢ়ি গৈছিল। কলিজাটো ওলাই আহিব যেন লাগিছিল। 17 বছৰ বয়স তেতিয়া। লগৰ মাখনী, স্বৰ্ণ, জানকী, আইজনী, ধনমাই আটাইৰে বিয়া হৈ গৈছিল। ধনমাই 2টা ল'ৰাৰ মাকো হৈছিল। বায়েক অমিয়াৰ দৰা ওলোৱা নাই বাবেহে ৰখাই থোৱা হৈছিল অৰুন্ধতীক। লগৰ আন ছোৱালীৰ দৰেই মনে মনে এটি সপোন অৰুন্ধতীয়ে নিজাকৈ দেখিবলৈ লৈছিল। এজন মানুহ স্থায়ী আছিল সপোনটোত। সেয়া আছিল ৰূপ কোঁৱৰ। হাঁহিছিল চবেই। কি যে এক অলীক সপোন। মৃত ব্যক্তিৰ প্ৰেমত কোনোবা কেনেকৈ পৰিব পাৰে? অৰুন্ধতী পাগল হৈছে। কেনেকৈ বুজায় অৰুন্ধতীয়ে? ৰূপ কোঁৱৰৰ বিষয়ে যিমানখিনি জানিব পাৰিছিল, পঢ়িবলৈ পাইছিল, তেওঁৰ গান, নাট এই আটাইবোৰ জানো প্ৰেমত পেলাবলৈ যথেষ্ট নাছিল? মোৰ মনৰ মানুহজন ৰূপ কোঁৱৰৰ দৰে হ'ব। একেবাৰে একে নহ'লেও অকণমান মিল থাকিবই লাগিব। সেই মিল অৰুন্ধতীয়ে বিচাৰি পাইছিল প্ৰসন্নৰ মাজত। হাৰমনিয়ামখন লৈ যেতিয়া চকু দুটা মুদি তেওঁ গীতৰ সুৰ টানে, হাইলাখ ৰূপ কোঁৱৰ যেনেই লাগে। আৰু সেইজন মানুহে অৰুন্ধতীক মনেৰে বিচাৰে। এয়া সপোন নহয়তো। গুণদা পেহীটিৰ ঘৰ পাই সেইদিনা ঘটিয়াই ঘটিয়াই পানী খাইছিল অৰুন্ধতীয়ে। এইজনীক আকৌ কিহে পালো ঐ মৰতি? তোক এই ভৰ দুপৰীয়াখন আহিবলৈ কোনে কৈছিলে? বুঢ়া ডাঙৰীয়া জিৰণি লোৱাৰ সময়। দং দংকৈ আহোঁতে চাগৈ তেওঁ চাহ গছকি জগ লগাই থৈ আহিছ। গাটোও দপত। আজি যঁতৰ চলাব নালাগে। পাতিটো পাৰি অকণমান দীঘল দে। মই এখঁতক পানী অকণ জাৰি দিবলৈ কওঁ। গুণদা পেহীটিয়ে পানী জাৰি আনি ছটিয়াই দিছিল অৰুন্ধতীৰ গাত। উচপ খাই উঠিল অৰুন্ধতী। কি হ'ল বৰমা? কেলে কান্দিছে? বেলিৰ মাত শুনি গাড়ীখন ৰখাই দিলে আগানে। দুয়োটাই বৰমাকৰ কৰুণ মুখখনলৈ চালে। একো নাই, ভাগৰ লাগিছে। বেলি, গ্লাছখন নমাই দে। মুকলি বতাহ অকণমান লাগে। উশাহটো ৰৈ ৰৈ গৈছে। মোৰো বৰমা। বাকী চোৱা বাট তিনিওটা মনে মনে থাকিল। বেলি আৰু আগানৰ নীৰৱতাত নতুন সপোনৰ উকমুকনি। অৰুন্ধতীৰ নীৰৱতাত আছিল পুতি থৈ অহা সপোন এটাৰ অপমৃত্যুৱে আনি দিয়া নৈপৰীয়া নিৰ্জনতা। কথাবোৰ কেতিয়াবা এনেকৈ মিলি যায়। একোটা নিৰ্মিলা অংক হৈও মিলি যায় আচৰিত। ঘৰখনৰ গহীন পৰিৱেশ একেবাৰে ভাল লগা নাই আবেলিৰ। ঘৰ আহি পায়ে বৰমাক গা বেয়া লাগিছে বুলি বিচনাত পৰিল। এনেকুৱা খুব কমেইহে হয়। যিমান গা বেয়া হ'লেও মানুহজনীয়ে এনেকৈয়ে বিচনাত পৰি নাথাকে। আজি এনেকুৱা কি হৈছে বেলিয়ে বুজা নাই। বৰদেউতাক ঘৰত নাই। যতীনদাক লগত লৈ পুৰণি বাৰীখন চাবলৈ গ'ল। তাৰ পাছত কিবা মিটিং এখনলৈ যাব। আগানে মাতিও উঠাব নোৱাৰিলে বৰমাকক। বেলিয়ে চেষ্টাও কৰা নাই। দুপাটাখন বৰমাকৰ আলনাত থৈ মুখ হাতকেইটা ধুই তাই পাকঘৰত সোমাই চিধাই চাহ বনাবলৈ লাগিল। আদা এটুকুৰা খুন্দি অলপ ডাঠকৈ গাখীৰ দিয়া চাহকাপ বনাই বৰমাকৰ ওচৰ পালেগৈ। তাইৰ হাতৰ এই চাহকাপক কেতিয়াও মানা নকৰে বৰমাকে। বৰমা, চিঙৰাৰ আলুবোৰ উলিয়াই দিওঁনে? বৰমাকৰ কথামতে বজাৰ কৰি আহোঁতে চাহ খাবলৈ চিঙৰা আৰু জেলেপি লৈ আহিছিল তাই। মই নাখাওঁ এতিয়া, তহঁতে খাচোন। বৰমা, আপুনি মোক বেয়া পাইছে? মই সঁচাকৈ একো কোৱা নাই আগানদাক। আৰু আপুনি মানা কৰিলে কেতিয়াও একো নকওঁ, বিদ্যা শপত। বেয়া লাগি গ'ল অৰুন্ধতীৰ। বিচনাৰ পৰা উঠি বহিল তেওঁ। কি ভাষাৰে বুজায় তেওঁ বেলিক? কি যাতনাই পিহি নিছে তেওঁ? একেই যাতনা বেলিয়ে পায় বুলি কিমান ভয় খাইছে তেওঁ। বেলি, এই বয়স ময়ো পাৰ কৰি আহিছোঁ মাজনী। তোক মই বেয়া পোৱা নাই অ' মা। শিল এচটাহে যেন আঁতৰি গ'ল বেলিৰ বুকুৰ পৰা। একেকোবে বৰমাকৰ বুকুত সোমালগৈ তাই। ইমান ভয় লাগিছে মোৰ। কৃষ্ণ কৃষ্ণ। বিদ্যা কৈছোঁ বৰমা,
আপুনি মোক বেয়া পালে মই মৰিয়েই থাকিম দেখোন। বেলি ঘন চুলিকোছাত হাত ফুৱাই দিলে অৰুন্ধতীয়ে। তাইৰ বুকুৰ ধপধপনি এতিয়াও মাৰ যোৱা নাই। বেচেৰীজনী, বাবাই কি কৈছে মই নুসুধো, কিন্তু তোৰ মনত যদি তেনেকুৱা কিবা। নাই নাই বৰমা, একো নাই। মোৰ যে দেখিবলৈ মনেই নাযায়। আপোনাৰ ভতিজা বুলিহে এনেই মাতো আৰু। হাঁহি উঠিল অৰুন্ধতীৰ। ফাঁকি দিব নাজানে বেলিয়ে, আজিও পৰা নাই। বাৰু যা, বাবাক চাহ একাপ দি আহ, নহ'লে দুয়োটাৰে চাহ ইয়ালৈকে লৈ আন, একেলগে খাওঁ। তোৰ লগত কথা আছে। চৰি বৰমা, 5 মিনিটত আহি আছোঁ। ক'ৰ পৰা জানো ধুমুহা অহা দি আহিল আগান। বেলিক হাতত ধৰি বৰমাকৰ ওচৰৰ পৰা লৈয়ে আনিলে। কাকো একো কোৱাৰ সুযোগেই নিদিলে। মোক দেখিবলৈ মন নাযায়? কি কৈ আছিলি বৰমাৰ আগত? মই বৰমাক কৈ দিম কিন্তু। এইবাৰ তাইৰ মাতত ভয়ৰ চিন স্পষ্ট। বৰমায়ে আগতেই জানে, তোক কোৱাৰ আগতেই ক'লোঁ। এতিয়া বৰদেউতাকো ক'ম, চবকে ক'ম। তোৰ মাক ক'ব লাগিব নেকি? কি হবাই পালে আপোনাক? অঁ পাইছে, কাইলৈ মই যামগৈ। আৰু আজি তই কৈছ তোৰ মোক দেখিবলৈ মনেই নাযায়। পাকঘৰৰ দুৱাৰমুখত মহাভাৰত আৰম্ভ হৈছে। এটা দুটা কথা উফৰি আহি অৰুন্ধতীৰ কাণত পৰিছেহি। উঠি আহি সিহঁতৰ সেই সময়খিনি বেয়া কৰিবলৈ মন নগ'ল তেওঁৰ। তেওঁ জানে কথাবোৰ আকৌ ইমান ধুনীয়া হৈ নাথাকে। জীয়াই লওক দুয়োটাই। আজীৱন ৰঙৰ হৈ থাকিবলৈ এনে কিছুমান সময় মানুহক লাগে। তেওঁৰো আছিল, আবেলিৰো হওক। মই গুচি গ'লেতো কি অলপো বেয়া নালাগে? কিবা এটা ক প্লিজ। নেলাগে। এইফালে চাই ক। আপুনি ঘূৰি নাহে মই জানো। কিয় নাহিম? তেনেকৈ কিয় ভাবিলি? নোৱাৰে আহিব, নিদিয়ে আপোনাক ঘূৰি আহিবলৈ। মই বহুত সৰুৰে পৰাই মানুহ চিনি পাওঁ। সেইকাৰণে কাৰো বেছি ওচৰ চাপিব নোৱাৰোঁ। আপুনি চেষ্টা কৰিলেও ঘূৰি আহিব নোৱাৰে। অৰ্ঘা আহিল, মৰিম বুলি ভয় খুৱালে। আপুনি লগতে যাবলৈ ওলাল। মোৰ কেনেকুৱা লাগিছে এবাৰ সুধিছে? যাৰ লগত আপুনি একেলগে আছিলে তাইৰ ওচৰত আকৌ থাকিব। তাৰ পাছত কৈছে আপুনি মোক ভাল পায়। মই কিয় বিশ্বাস কৰিম? বুকুৰ এটুকুৰা মঙহ যেন এৰুৱাই লৈ গ'ল বেলিৰ কথাষাৰে। মাতটো আনদিনাতকৈ ডাঙৰ তাইৰ। বৰমাকে শুনিব বুলিও এতিয়া এটাৰো ভ্ৰক্ষেপ নাই। তই ভুল বুজিছ। মই একোৱেই বুজা নাই। সঁচা কথা কৈছোঁ, মই একো বুজা নাই। ইমান মগজ নায়েই মোৰ। সেইকাৰণে এইবোৰত সোমাবলৈ খোজা নাই। মই বিচাৰিলেও জানো অৰ্ঘা বা আপোনাৰ নিচিনা হ'ব পাৰিম? তই আমাৰ দৰে নহয় কাৰণেইতো ভাল পাওঁ তোক। তেন্তে কেলেই যাব ওলাইছে? নেযাওঁ বুলি ক'ব নোৱাৰিলে কিয়? তোৰ কাৰণে। মোৰ কাৰণে? সময়ত সকলো কম। আকৌ মিছা কথা। আগানৰ উপস্থিতিক উফৰাই আঁতৰি যাব খুজিলে তাই। কিন্তু সেয়া হ'ব দিব নোৱাৰে আগানে। আবেলিক টানি ৰখাই থলে, যেন তাৰ ওচৰত ৰাখি থ'ব চিৰদিনৰ কাৰণে। চক খাই উঠিল আবেলি। পাগল নকৰিবি মোক আকৌ, মনে মনে থাকিল আবেলি। ৱালখনত আউজি মাত্ৰ ৰৈ থাকিল। আকৌ কি অদ্ভুত কথা এটা ক'ব আগানে। সন্মুখত অস্থিৰ আগান। কিবা ক'ব খোজেও ক'ব পৰা নাই সি। একো নোকোৱাকৈ মাত্ৰ চাই আছে তাইৰ ফালে। এইবাৰ তাইৰ কপালত নিজৰ কপালখন লগাই দিলে সি। যেন খুব ভাগৰ লাগিছে তাৰ। সোঁহাতৰ মুঠিটো টান কৰি ৱালখনত মাৰি দিলে। দুখ পাইছে, তথাপি মুখেৰে এটা শব্দ কৰা নাই। I mess up everything. But at least let me live this moment. Just for one more day. Please, Billy. Please. শেষলৈ মাত্ৰ অস্ফুট। কেৱল ঘন ঘন উশাহৰ শব্দহে শুনা গৈছে। কি হৈ গ'ল হঠাতে? আগানৰ হঠাৎ সলনি হোৱা ৰূপটো বেলিৰ অচিনাকি। শিলৰ মূৰ্তি এটাৰ দৰে ৰৈ থাকি চাই থকাৰ বাহিৰে একোৱেই কৰিব পৰা নাই তাই। এইবাৰ তাইৰ কাষত ভেজা দি ৰ'ল আগান। আগতে কেতিয়াও যেন দেখাই নাই তাইক। তেনেকৈয়ে চাই থাকিল তাইৰ ফালে একেথৰে। সন্মুখত তাৰ বেলি, আগানৰ বেলি। কপালৰ ক'লা ফুটটোৰ ওপৰত
অকণমানি এটা চন্দনৰ ফুট, প্ৰসাধনবিহীন এখন কোমল মুখ, হাজাৰ বিষাদৰ মাজতো এধানি সপোনে লুকাভাকু খেলি থকা এযোৰ পোহৰ পোহৰ চকু। আগান য'ত বাৰে বাৰে হেৰাই যায়, কপাহী চুৰিদাৰযোৰ, কপালত পৰি থকা দুডালমান অবাধ্য চুলি, ওঠত সামান্য গোলপীয়া আভাস, চন্দন আৰু ধূপ মিহলি এটা সুগন্ধি। উশাহত আকৌ এবাৰ উজাই ল'লেহি। মমতাৰ গোন্ধ এইটো। আগতে কেৱল বৰমাকৰ আঁচলত আছিল, এতিয়া বেলিৰ চুলিত। সামৰি ল'বলৈ হেঁপাহ জাগে আগানৰ, কিন্তু হেৰুৱাই পেলোৱাৰ ভয়। বেলি, যোৱাৰ আগতে কিবা এটা খুজিম, দিবি? কি? আৰু অকণমান ওচৰ চাপি আহিল আগান। এবাৰ মোক মাত। হা? য়েছ প্লিজ। আগান দা? ন' আগান, অনলি আগান। আগান? ভবা নাছিল আগানে কাৰোবাৰ ওঠত সদায় শুনি থকা নিজৰ নামটো ইমান ধুনীয়া লাগিব পাৰে। এইযোৰ ওঠক বাৰু কেনেকৈ মৰম নকৰাকৈ থকা যায়। দুহাতেৰে আবেলিৰ মুখখন তুলি ধৰি ওঠৰ কোণত নিজৰ ওঠযোৰ লাহেকৈ লগাই আকৌ আঁতৰাই আনিলে আগানে। থেংক ইউ। আবেলিৰ চকু দুটা তেতিয়াও জাপ খাই আছে, যেন ৰৈ আছে সেই স্পৰ্শ, সেই অনুভৱ আকৌ এবাৰ উপলব্ধি কৰিবলৈ। কিয়? কেৱল এটি পলকৰ বাবেহে আছিল সেই অনুভূতি। কিন্তু আগান আঁতৰি আহিল। তাইৰ পিছফালে ৰৈ এইবাৰ তাইৰ কাণৰ কাষত ক'লে, এতিয়াও ভাল নালাগে মোক। এয়া আছিল ইন্দ্ৰাণী শৰ্মা বাইদেউৰ আবেলি উপন্যাসখনৰ 14তম খণ্ড। আশা কৰোঁ আপোনালোকে মোক যথেষ্ট সঁহাৰি দিব। ধন্যবাদ।